না আমলখি খাব লাগে ন এইপিনে বৰুণ কৈ দিয়া কিবা এটা আমলখিটো মই পাইছিলোঁ এই পুৰা তাৰপৰা এইপিনে তপন চ' গাইজ যি কৈছে নহয় চুমনি গঞা গাঁৱৰ পৰা আহিছে বুলি গাইজ মানে তোমালোকে চুমনি বা চাই খুব মানে মৰিয়া বাঁহ চুমনিক মানে এইবোৰ খালাপাৰ হৈ আছে খালাপাৰ লগতে গাইজ এইবোৰ পানী আহি আছে মানে যিহেতু আৰু এইবোৰ পানী মানে গাইজ জোতা পিন্ধি আহিবলৈ বেয়া হ'ব আৰু গাইজ জোতা পিন্ধি নাহিলে মানে গাইজ হেৰি হ'ব আৰু নীলা জীৱন কি কয় হ'লেতো নীলা জীৱনে ফুটিব পাৰে আৰু মানে এইপিনে চোৱা গাইজ নীলা জীৱন ধেৰ আছে মানে আৰু যিহেতু ইয়াত গৰুৱাল দিয়া হৈ আছে একদিন নীলা জীৱন খুব বেছি নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু গাইজ আজি এতিয়া প্ৰায় 8:30 বাজি পাৰ হ'ল আৰু এতিয়া মানে গাইজ কলেজলৈ ওলাবলৈ লৈছোঁ আৰু অলপ অলপকৈ বুলি ক'ব পাৰি মানে গা পা ধুবলৈ যাওঁ বুলি ভাবিছোঁ আৰু গাইজ গা পা ধোৱা আগত ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ মানে গাইজ আজি কলেজত মানে ক্লাছ দেৰিৰ পৰা আছে চ' সেইবাবে মানে আজি দেৰিকৈ যাম কলেজত প্ৰায় 10:30 বজাৰ পৰা ক্লাছ আছে আজি চ' আজি কলেজত গৈ দেখাই আছোঁ বাকীখিনি বাৰু আৰু এতিয়া গাইজ ঐ তাকে আৰু গাইজ এতিয়া প্ৰায় 8:30 বাজিছেহে আৰু ৰ'দটো চোৱা পূৰা মানে কাৰাকৈ দিছে আৰু গাইজ ভিতৰততো থাকিব নোৱাৰা গৰম হ'লেই সেইবাবে গাইজ মানে মই ফেনখন চলাই বহি থাকিবলগীয়া হৈছিলে মই বহি আছিলোঁ ফেনখন বহি থকাৰ কাৰণে মানে গাইজ মই বাঢ়ি বজাই আছিলোঁ আৰু টেবুলৰ অৱস্থা চোৱা গাইজ কোনে ক'বা ডিগ্ৰী পঢ়ালা বুলি চোৱা টেবুলৰ অৱস্থা কিবা আৰু গাইজ এইকেইটা চোৱা মোৰ হায়াৰ ছেকেণ্ডেৰীৰ আই কাৰ্ড বুলি ওলাইছোঁ এনেকুৱাই গাইজ এতিয়া গা পা ধুই লওঁগৈ দেই গা পা ধুই মেলি বাকীখিনি দেখাই আছোঁ আৰু কলেজতো দেখাবলৈ চেষ্টা কৰিম মানে যিমান পাৰোঁ আৰু যিহেতু অকণমান হেৰি লাগে লাষ্ট চ' সেইবোৰ কথা বাদ দিলোঁ গাইজ আজি বাকীখিনি দেখাই আছোঁ বাৰু আৰু চোৱা মই কৈছোঁ ৰাতিপুৱা গাইজ বেষ্ট ফ্ৰেণ্ডক মানে লগ কৰিবলগীয়া হ'লেই মানে যিখন গৰম দিছে কি ক'ম চ' গাইজ বেছি কথা নকওঁ এতিয়া বাকীখিনি গা পা ধুই লওঁ ধুই পিনি বাকী যি হয় দেখাই আছোঁ চাই থাকিবা শেষলৈকে আশা কৰিছোঁ কালি ব্লগটো চাই ভাল পালা বুলি নিশ্চয় চ' গাইজ যি কি নহওক এতিয়া গাটো ধুই লওঁ বাকী আৰু গাইজ ফাইনেলি আজি কলেজলৈ ওলাই আহিলোঁ আৰু আজি বাছ নচলা কথা আছিলে কিন্তু চলিলে দেই আজিও মানে গাইজ যিহেতু কালি নচলিলে আজিও কি নহয় আজিও মানে গাইজ নচলা কথা আছে চ' এতিয়া মানে আজি চলিছে এখন এই ততে আছে আহি আছে আৰু এইপিনে ইপিনে ওলাই আহিলে আজি চ' বাছ নচলাই কি কৰিলে নহয় বাছ নচলাই দেন চ' গাইজ বাছখন আহি আছে চ' কলেজলৈ গৈ লওঁ বাকীখিনি কলেজত দেখাই আছোঁ গাইজ আজি কলেজত আহি আমলখি খাই আছোঁ এজোপা আমলখি গছজোপা আৰু পোৱা মানুহজন এজন আমাৰ বৰুণ লগতে কৃষ্ণ আছে আৰু এইপিনে তপন আৰু গাইজ এইপিনে মই আছোঁ আমলখি সোমাই আছোঁ পোৱা মুখতে আৰু মানে আমলখি পোৱা মাৰি যালে এডাল কিয় বিশেষ একো নাই আৰু এতিয়া যি ক্লাছ আছে চ' গাইজ কৰিম যাম আৰু এতিয়া চাহত কিবা ধুনীয়া বহি কৃষ্ণ কিবা কবি খাব লাগে ন এইপিনে বৰুণ কৈ দিয়া কিবা এটা আমলখিটো মই পাইছিলোঁ এই পুৰা তাৰপৰা এইপিনে তপন কৈ দিয়া কিবা এটা চুমনি কাৰোবাক কৈ দিয়া চুমনি মানুহে মোৰ ভিডিঅ' চাই দিওঁ চুমনি গঞা গাঁওখনো পাইছে বুলি চ' গাইজ যি কৈছে নহয় চুমনি গঞা গাঁৱৰ পৰা আহিছে বুলি গাইজ মানে তোমালোকে চুমনি বা চাই খুব মানে মৰিয়া বাঁহ চুমনিক মানে চ' বেলেগ একো নাই গাইজ বাকী দেখাই আছোঁ আৰু গাইজ আজি ক্লাছ ইমানতে শেষ হ'ল আৰু আজি মানে কৃষ্ণৰ ভাল কাম এটা ৰখি আছোঁ চ' গাইজ আজি ফাইনেলি ক্লাছ কৰি শেষ কৰিলোঁ আৰু এইপিনে বৰ্ণিল আছিলে ক'ব লাগে এইপিনে বৰ্ণিল আছে গাইজ আৰু এতিয়া ঘৰলৈ যাব হৈ গ'ল এতিয়া ঘৰলৈ গৈ থাকোঁ গাইজ আৰু বিশেষ নাই আজি ক্লাছৰ চ' পৰিৱেশটো এইটো কি ক্লাছ যাম চ' আগতে ক্লাছ কৰিছিলোঁ চ' এতিয়া বিশেষ নকওঁ ঘৰলৈ গৈ থাকোঁ বাকীখিনি দেখাই আছোঁ আৰু গাইজ আজি আমাৰ ফাইনেলি আই কাৰ্ড পাই গ'লোঁ মংগলচিত্ৰ তাৰপিছত এইপিনে কৃষ্ণ গাইজ ফটোখন খুব ধুনীয়া আহিছে ন চ' গাইজ আজি এইটো পাই গ'লোঁ সেইদিনাখন লাইব্ৰেৰী কাৰ্ড ল'লোঁ সেইদিনাখন দেখুওৱা নহ'ল বাৰু চ' এতিয়া ঘৰলৈ গৈ থাকোঁ ন তপন আৰু গাইজ মানে একদম আগতে আমাক খবৰ খাতি নিদাকে একদম আগতীয়াকৈ লৈছে আৰু মই আকৌ আমি মানে আজি অকলে লৈছোঁ চ' কৈ দে কিবা এটা আৰু এইপিনে কেণ্টিন আছে চ' গাইজ এইপিনে বৰুণ আৰু বৰ্ণিল আৰু এতিয়া গৈ থাকোঁ চ' গাইজ আমি 10 টকা দি বাছত যাম এতিয়া বেছি কথা নকয় ঘৰলৈ গৈ থাকোঁ বাকীখিনি এতিয়া ফাইনেলি গাইজ ঘৰ পাই গ'লোহি গৰমে খুব মৰম দিছে চ' কম গৰমৰ কথা আৰু গাইজ আজি ফাইনেলি আইডি কাৰ্ড পাই গ'লোঁ আৰু পিন্ধি আহিছিলোঁ আইডি কাৰ্ড ধুনীয়াকৈ আৰু গাইজ এতিয়া ঘৰ পাই ল'লোহি পাই পিনি এতিয়া গাইজ মুখ হাত ধুই লওঁ আৰু ভৰি হাত
খালি মেলি তাৰপিছত বাকীখিনি কি হয় দেখাই আছোঁ, শেষলৈকে চাই থাকিবা। আৰু গাইজ কলেজত ইমান ব্লগ বনোৱা হোৱা নাই যিহেতু অলপ লাজ লাগিছে, সেইটো বাকী বেলেগ কথা হ'ব। আৰু এতিয়া এইফালে মায়ে মোলৈ বাট চাই আছিলে। চ' গাইজ ঘৰ পাইছোঁহি, মায়েও ফোন মাৰিছে আৰু মানে মোবাইলত যিহেতু ৰিচাৰ্জ নাই সোমিয়াই দিছে। চ' বাকী এতিয়া এইবোৰ কাপোৰ চাপোৰ খুলি লওঁ। আজি আহিছিলোঁ পথাৰলৈ বুলি গৰুকেইটা নিওঁ বুলি। আৰু মানে আজি গাইজ আমাৰ মানে যিহেতু ঘৰবোৰ বহুত দূৰ চোৱা ইয়াৰ পৰা প্ৰায় নৈখনৰ ইপাৰে আছে আমাৰ ঘৰবোৰ। আৰু আজি এইপিনে আছে, এইপিনে জেগা এটুকুৰা আছে মানে এইপিনে বৰ ডাঙৰকৈ। চ' ইয়াত দৌৰিব পৰা হ'ব নি তাকে মই চাবলৈ আহিছিলোঁ। কিন্তু জেগা এটুকুৰা খুব ডাঙৰে বাৰু, জোখৰখিনি ডাঙৰ। চ' ইয়াত মানে গাইজ ৰানিং কৰিবলৈ বেয়া নহয় হ'লে, কিন্তু গাইজ ইয়াত জোতাযোৰ পিন্ধি আহিব লাগিব। কিন্তু আৰু এইবোৰ খালা হৈ আছে, খালা লগতে গাইজ এইবোৰ পানী হৈ আছে মানে যিহেতু। আৰু এইবোৰ পানী মানে গাইজ জোতা পিন্ধি আহিবলৈও বেয়া হ'ব। আৰু গাইজ জোতা পিন্ধি নাহিলে মানে গাইজ হেৰি হ'ব আৰু নীলা জীৱন কি কৰা হ'লেতো নীলা জীৱনো ফুটিব পাৰে। আৰু মানে এইপিনে চোৱা গাইজ নীলা জীৱন ধেৰ আছে মানে। আৰু যিহেতু ইয়াত গৰু এৰাল দিয়া হৈ আছে, নীলা জীৱন খুব বেছি। নীলা জীৱনখিনি দেখিছা, গোটেইখিনি পূৰা হেৰি মানে কি কয় হ'লে এইটো ভৰ্তি হৈ আছে নীলা জীৱন এইটো চাইড। আৰু গাইজ বিশেষ একো নাই আজি কলেজত এনেকৈ গ'ল। আৰু কলেজত আজি খুব এটা বেছি ব্লগ বনোৱা নহ'ল, কাৰণ মানে গাইজ আজি কিবা এটা ভাল নালাগিলে ব্লগ বনাবলৈ। যিহেতু কেইদিন মই কলেজত বেছি ফ্ৰী হৈ ল'ব ভাবিছোঁ। যিমান পাৰোঁ গাইজ সৰু হোৱাকৈ মানে মাজে সময়ে এটা মানে ক্লিক ল'ব মানে চেষ্টা কৰি আছোঁ। আৰু গাইজ যিহেতু অকণমান নতুন হয়, চ' ইমান এটা মানে বনাবলৈ হেৰি হোৱা নাই। যি কি নহওক গাইজ সেইবোৰ কলেজৰ কথা বা হেৰি কৰিলোঁ। আৰু মানে গাইজ ফিল্ডখন চোৱা খুবেই ধুনীয়া এটা জোখৰ হয় বুলি ক'ব পাৰি। এনেকৈ কৰি এপাক মাৰিলে হৈ যাব, প্ৰায় কিমানমান হ'ব জানো। মুঠতে গাইজ মই পানী চানী শুকালে ইয়াত মাৰিব পাৰি। আৰু মানে মই যোনখন তোমালোকক দেখাইছিলোঁ সেই ইপাৰে আছিলে মানে ফিল্ডখন। আৰু এইপিনে ইয়াত নলা এটা আছে মাজতে। চ' নলাটোৰ ইপাৰে আছিলে এখন ফিল্ড। আৰু চ' সেইখন মানে মাৰিবলৈ গাইজ মাটিমাহ সিঁচা হৈ আছে কিনাৰে কিনাৰে। আৰু মানে নৈ কিনাৰে এনেকৈ মঠাই এপাক মাৰিব লাগিব। চ' তাত অলপ মানে অসুবিধা হৈ গৈছে। চ' সেইবাবে এখন ফিল্ডখন চাওঁ বুলি ভাবিলোঁ। ফিল্ডখন মানে এখন ফিল্ড বুলি ক'ব নোৱাৰি বাৰু, কিন্তু পথাৰে। চ' খুব ধুনীয়া হৈ আছে, কিন্তু নীলা জীৱনে অলপ হেৰি কৰি আছে। যি কি নহওক গাইজ এই মাটিটুকা লোৱা মানুহটোৰ লগত অকণমান কথা চথা পাতি যদি পাওঁ, যদিহে মানে অনুমতি দিয়ে বুলি ক'ব লাগিব। এতিয়া অনুমতি দিলে গাইজ এইখিনি অলপ ধুনীয়াকৈ চফা কৰি ল'ম। কি ক'লে এইটো আমাৰ যিহেতু নীলা জীৱন আছে, নীলা জীৱনখিনি অকণমান ধুনীয়াকৈ চফা কৰি মেলি ইয়াতে মই এতিয়া ৰানিং কৰিবহি পাৰিম। আৰু যিহেতু অলপ আৰ্মি যোৱা কথা আছে মানে ভাবিছিলোঁ। চ' এইকেইদিন ৰানিং কৰিবলৈ যোৱা নাই। ৰানিং যিহেতু নকৰিলে আৰ্মি যাব যোৱা নহ'ব। চ' এতিয়া বিশেষ নাই গাইজ এইটোকাই। চ' এতিয়া নৈখনৰ মঠাইটো এইটো নৈখনৰ গাইজ মঠাইটো। আৰু গাইজ মই এতিয়া বৰ্তমান আছোঁ আমাৰ নৈখনৰ মঠাইৰ ওপৰতে আছোঁ দেই, এখন নৈখন। চ' এইখন মানে এই মঠাইৰ পৰা চ' এনেকৈ এপাক আছে মানে ফিল্ডখন কিমান ডাঙৰ দেখিছে চ' তোমালোকে। আৰু মানে গাইজ ইয়াত দৌৰিবলৈ ভাল লাগিব, খুবেই বেছি ভাল লাগিব। আৰু অকলে আহিব লাগিব দৌৰিবলৈ, যিহেতু প্ৰায়ভাগ ল'ৰাই ফিল্ডলৈ যায়। আৰু এইপিনে মানে মই ইয়াত দৌৰিব অহাৰ কাৰণ হৈছে যিহেতু মানে গৰুকেইটাৰ দায়িত্ব বুলি ক'ব লাগিব। এতিয়া গৰুকেইটা ওচৰলৈ আহিব লাগে যিহেতু। আৰু মানে ইয়াত দৌৰিবলৈ কি ক'ম, এতিয়া কলেজৰ পৰা আহি গৰু ভৰি হাত ধুই মেলি গা পা ভাত পানী খাওঁ মেলে গৰু ওচৰলৈ আহিব হৈ যায়। চ' এখন ফিল্ডখন মাৰিবলৈ খুব বেছি ভাল হ'ব বুলি ভাবিছোঁ। আৰু মানে গাইজ যোনজন মানুহে মানে এনেকুৱা মাটি গৰু ৰাখিবলৈ লৈছে, চ' মানুহজনৰ পৰা পাৰ্মিশ্যনো ল'ব লাগিব। যিহেতু মানে গৰু বান্ধিবলৈ যিহেতু এইবোৰ মানে ঘাঁহ থ'ব লাগিব। আৰু মানে এইটো ছাইডটো অকল এটা ৰাউণ্ডহে লাগে বাৰু যিহেতু দৌৰিবলৈ। চ' মানে ৰাউণ্ডটো চাই ল'ব লাগিব। আৰু মানে বোকা হৈ থকা পানী হৈ থকাবোৰ অকণমান হেৰি কৰি ল'ব লাগিব। যি কি নহওক গাইজ কাইলৈ অলপ সোনকালে আহি মানুহজনৰ যদি পাৰ্মিশ্যন দিয়ে তেতিয়া পৰহিলৈ মানে মই দৌৰিব যাম। আৰু ইখন ফিল্ড আছিলে গাইজ তাত এইপিনে দেখিছা যে মানুহ এজন ৰখি আছিলে তাত আছিলে। চ' এইখন ফিল্ড অকণমান বেছি হেৰি হ'ল মানে গাইজ কি ক'ম এতিয়া, এখন ফিল্ড মানে মাটিমাহ চাটিমাহ সিঁচিলে আৰু মানে অলপ বেছি খালা বামা হৈ আছে, এখনতকৈ বেছি খালা বামা। আৰু এনেকৈ মঠাইৰ পৰা এনেকৈ এক ৰাউণ্ড ল'ব লাগিব। চ' গাইজ সেইখন ফিল্ডো দেখাই আছোঁ বাৰু। এতিয়া বেছি দেৰি নকৰি গৰুকেইটা লৈ যাওঁ, যিহেতু বহুত সময় হৈ গ'ল, 4:30 বাজি পাৰ হৈ গ'ল। আৰু গাইজ এইবোৰ ইয়াত নীলা জীৱন কিন্তু ধেৰ আছে এইপিনে দৌৰিবলৈ। আৰু এখন নদীখন এনেকুৱা মানে নদীখন খুব ধুনীয়া হৈ আছে দেই ক'বলৈ গ'লে। আৰু এইপিনে ঘাঁহো উঠি আছে বাৰু দেই, এইপিনে ঘাঁহো উঠি আছে। মই ইপিনৰ পৰা আহিছিলোঁ গাইজ। এইপিনে মঠাই পিনে যাব নোৱাৰোঁ যিহেতু নীলা জীৱন ধেৰ আছে ফুটিব। আৰু মই চেণ্ডেল পিন্ধি নাই অহা যিহেতু পথাৰলৈ বুলি। আৰু গাইজ বিশেষ একো নকওঁ, কাইলৈ 2:30 বজাৰ পৰা আমাৰ কলেজত ফেচাৰ্ছৰ বাবে বিহু আখৰা কৰিব প্ৰেক্টিচ। চ' গাইজ যদিহে মই বিহু কৰোঁ, আৰু তোমালোকে প্ৰায়ভাগে জানাই চাগে মই বিহু বহুত মানে
কি ক'ম বিহুৰ লগত বহুত জড়িত হৈ থাকোঁ। চ' এতিয়া কাইলৈ যদি বিহু হয় দেখাই আছোঁ ভিডিঅ'ত, চাই থাকিবা শেষলৈকে। আৰু এতিয়া গাইজ গৰুকেইটা নি লওঁ, এতিয়া প্ৰায় গৰুকেইটাতকৈ বহুত দূৰ আছোঁ, যিহেতু ঘৰটো বহুত দূৰত আছে আমাৰ এতিয়া। চ' গাইজ এতিয়া গৰুকেইটা নি লওঁ, বাকীখিনি দেখাই আছোঁ দেই। আৰু গাইজ এতিয়া গধূলি হৈ গ'ল, আৰু গধূলি টাইমত গাইজ এতিয়া মই বহি পিনি একদম মানে গাইজ বুঢ়া বুঢ়ী মানুহ নিচিনা মানে মই এবাটি চাহ লৈ লৈছোঁ দেই। আৰু এইপিনে মা আছে, এইপিনে দাদা আছে, ইহঁতি কিন্তু চাহ নাই খোৱা, মই খাব লৈছোঁ। আৰু মই চাহক আনিয়া বুলি নাভাবিবা, আজি খাইছোঁ মানে মাথাটো অলপ কামুৰিছে, যিহেতু মানে মই মানুহখনৰ মাহঁতৰ আৰু পাপাহঁতৰ মানে মাথাটো কামুৰি থাকোঁ, যিহেতু আজি মানে মোৰ মাথাটো কেলৈ কামুৰিছে জানো। চ' গাইজ বিশেষ একো নকওঁ, আমাৰ এতিয়া হাতত আছে পাৰ্লেজি, বহুত দিনতে বিলুপ্ত হ'ল আমাৰ গাঁৱত, কিন্তু এতিয়া এইটো ক'ৰ পৰা আহিলে জানো, আহিলে আৰু। চ' গাইজ মানে আমাৰ গাঁৱত নাই, বেলেগৰ গাঁৱত আছে, চ' বেলেগৰ গাঁৱৰ পৰা অনা। চ' বিশেষ একো নাই, এতিয়া খাই লওঁ বাকীখিনি ইতিহাস বাৰু দেই, মানে দেখাই আছোঁ। আৰু কি ক'ম, কাইলৈ কলেজত যাম, দেখাই আছোঁ। আৰু গাইজ আজিৰ দিনটো এনেদৰে পাৰ হ'ল, আৰু আজি এতিয়া প্ৰায় বাজিছে গাইজ 11:17 হৈছে। আৰু এতিয়া বৰ্তমান মোৰ ৰুমতে আছোঁ, আৰু গেছ এইটো ৰুমৰ অৱস্থা চোৱা, কলেজৰ পৰা আহি শুলোহি মানে বিচনা ঠিকে খোৱা নাই। আৰু গাইজ এইটো বাহিৰটো বিচনাতে থৈ দিছোঁ। আৰু এইপিনে কি ক'লে ইনাৰ এটাতো গাইজ অনাটো বহুত দিন হৈ গ'ল, মই মানে গাইজ ইনাৰটো পিন্ধাহে হোৱা নাই, মানে গাইজ ৰানিং কৰিবলৈ যোৱাই নাই ইনাৰটো পিন্ধি। চ' মানে ইনাৰটো অনা দিনাখন মই ৰানিং কৰিবলৈ যোৱা নাই বুলি ক'বলৈ পাৰি। চ' এইপিনে হেলমেটটো ইয়াতে আছে, আৰু এখন গাইজ টেবুলখনত গাইজ দেখিছে না মডিয়ামলৈকে থৈ দিছোঁ। আৰু এইটো ৰুমটো গাইজ, আৰু এইপিনে আছে বেষ্ট ফ্ৰেণ্ড। চ' গাইজ এইটো ৰুমটো, আৰু মানে কি ক'ম গাইজ, এতিয়া মানে এনেও পঢ়া শুনা নাই পঢ়া দেই, একদম পঢ়া শুনাত মন চন নবহাই বুলি ক'ব পাৰি। এনেই পঢ়িব লাগে, পঢ়িছোঁ, কলেজ যাব লাগে গৈছোঁ বুলি কোৱা নিচিনা মানে গাইজ। চ' একো বিশেষ নাই, এতিয়া ৰুমতে আছোঁ। চ' এতিয়া যিহেতু গাইজ আজিৰ দিনটো এনেদৰে ভালে বেয়াই মাজতে গ'ল, আৰু যিখিনি পাৰিলোঁ দেখালোঁ তোমালোকক। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালা বুলি, আৰু যাতে গাইজ আগন্তুক ভিডিঅ'বোৰ ছাপোৰ্ট কৰি যোৱা, আৰু গাইজ আগৰ ভিডিঅ'বোৰ যাতে চাই পিনি ভাল পাইছা বুলি আশা ৰাখিছোঁ। আৰু গাইজ এতিয়া ৰুমতে আছোঁ, আৰু কি কৰিম এনেকৈ, আৰু এতিয়া বিচনাৰ ওপৰতে ভৰিটো তুলি বহি আছোঁ। চ' গাইজ আজিৰ দিনটো বিশেষ একো নাই, ইমানতে ভিডিঅ'টো এণ্ড কৰোঁ বুলি ভাবিছোঁ। আৰু আশা মানে ৰাখিছোঁ যাতে তোমালোকে ভিডিঅ'বোৰ চাই বহুতে ভাল পাইছা, আৰু যিমান পাৰা ছাপোৰ্ট কৰা, লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰা, যদিহে পাৰা শ্বেয়াৰ এটাও কৰি দিবা, যাতে গাইজ যিমান পাৰোঁ মানে ডেইলি ব্লগ দিব চেষ্টা কৰিছোঁ, ডেইলি ব্লগাৰ হিচাপে যাতে মানে চবেই মোক চিনি পায়। চ' ইমানে আশা ৰাখিছোঁ। চ' আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ, কাইলৈ আকৌ লগ পাম 8টা বজাত। প্লাছ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ', আজিলৈ ইমানেই, বাই।